নমস্কাৰ। সাহিত্য জগতৰ সৰ্বকালৰ এখন অন্যতম শ্ৰেষ্ঠ কালজয়ী বা ক্লাছিক উপন্যাস হৈছে হাৰ্পাৰ লীৰ টু কিল এ মকিংবাৰ্ড। কিতাপখন মই কেইবছৰমান আগতে কিনিছিলোঁ যদিও মোৰ পঢ়া হোৱা নাছিল। অৱশেষত কিতাপখন পঢ়ি শেষ কৰিলোঁ। 1960 চনত প্ৰকাশিত এই কিতাপখন, যিখন কিতাপে পুলিটজাৰ প্ৰাইজ লাভ কৰিবলৈ সক্ষম হৈছিল, এই কিতাপখনে বিশ্বজুৰি লাখ লাখ পাঠকৰ মন জয় কৰিছিল। এই উপন্যাসখনৰ কাহিনীটো 1930 দশকৰ এলাবামাৰ মেকম নামৰ চহৰখনত সংঘটিত হৈছিল। আৰু এই কিতাপখনৰ যিটো কাহিনী, সেই কাহিনীটো স্কাউট ফিঞ্চ নামৰ এগৰাকী সৰু ছোৱালীৰ দৃষ্টিৰে দেখুওৱা হৈছে। স্কাউট ফিঞ্চে তাইৰ ককায়েক জেম আৰু পিতৃ এটিকাছ ফিঞ্চৰ লগত ডাঙৰ হওঁতে সমাজৰ ভালপোৱা আৰু নিষ্ঠুৰতা এই দুয়োটা দিশেই দেখিছে। এই উপন্যাসখনৰ আটাইতকৈ শক্তিশালী যিটো দিশ, সেই দিশটো হৈছে এটিকাছ ফিঞ্চৰ চৰিত্ৰটো। এটিকাছ ফিঞ্চ এজন উকিলেই নহয়, তেওঁ ন্যায়, সততা আৰু নৈতিকতাৰ প্ৰতীক। অন্যায়ৰ সন্মুখীন হ'লেও তেওঁ কেতিয়াও সততা আৰু ন্যায়ৰ পথ এৰি নিদিয়ে। নিজৰ কৰ্মৰ জৰিয়তে তেওঁ সন্তানক জীৱনৰ সৰ্বশ্ৰেষ্ঠ শিক্ষাবোৰ দিয়ে। তেওঁৰ এটা বিখ্যাত শিক্ষা হ'ল যে কোনো এজন ব্যক্তিক বিচাৰ বা জাজ কৰাৰ আগতে আমি সেই মানুহজনৰ দৃষ্টিভংগীৰে পৃথিৱীখন চাবলৈ চেষ্টা কৰিব লাগে। হাৰ্পাৰ লীয়ে এই উপন্যাসখনত বৰ্ণ বৈষম্য, ন্যায় ব্যৱস্থা, নিষ্পাপ শৈশৱ, সহানুভূতি, মানৱীয়তা, নৈতিকতা আদি এই গভীৰ যিবোৰ বিষয়বস্তু আছে, সেইবোৰ অতি সৰলতা আৰু অতি স্বাভাৱিকভাৱে উপস্থাপন কৰিছে। কিতাপখন পঢ়ি ভাল লগাৰ এটা অন্যতম কাৰণ হৈছে এই কিতাপখনৰ বৰ্ণনা শৈলী। যিহেতু স্কাউটে এজনী সৰু ছোৱালী হিচাপে কাহিনীটো কৈছে, গতিকে সকলো কথা একেবাৰে সৰল আৰু নিষ্পাপ যেন অনুভৱ হয়। যদি মই কিতাপখনৰ এটা দুৰ্বলতাৰ কথা ক'ব বিচাৰোঁ, তেনেহ'লে মই ক'ব পাৰোঁ যে কিতাপখনৰ প্ৰথম ভাগ, মানে প্ৰায় প্ৰথম 15টা চেপ্টাৰ অলপ লেহেমীয়াভাৱে গৈছে। আৰু এই প্ৰথম চেপ্টাৰকেইটাত মূলতঃ চহৰখনৰ মানুহবোৰক পাঠকৰ সৈতে চিনাকি কৰাই দিয়া হৈছে। উপন্যাসখনৰ কাহিনীভাগ টম ৰবিনছন নামৰ এজন কৃষ্ণাংগ ব্যক্তিৰ ওপৰত হোৱা এটা মিছা অভিযোগৰ ভিত্তিত আদালতৰ পটভূমিত গতি কৰিছে যদিও ই এক ফাষ্ট পেস্ড থ্ৰিলাৰ নহয়। কিন্তু এই কিতাপখনে আপোনাক আত্মবিশ্লেষণ কৰিবলৈ, চিন্তা কৰিবলৈ আৰু কেতিয়াবা নিজৰ পুৰণিকলীয়া বিশ্বাসবোৰকো নতুনকৈ মূল্যায়ন কৰিবলৈ বাধ্য কৰে। আৰু ইয়েই এই কিতাপখনক চিৰসেউজ কৰি ৰাখিছে। যদি আপুনি চৰিত্ৰভিত্তিক কাহিনী, গভীৰ সাহিত্য বা এনেকুৱা কিতাপ পঢ়ি ভাল পায়, যিবোৰ কিতাপ পঢ়ি শেষ কৰাৰ পিছতো বহুদিন মনত ৰৈ যায়, তেনেহ'লে এইখন কিতাপ নিশ্চয় পঢ়িব। আনকি আপুনি যদি কেতিয়াও ইংৰাজী ক্লাছিক্স বা কালজয়ী সাহিত্য কিতাপ পঢ়ি পোৱা নাই, তেনেহ'লে আপুনি আৰম্ভণি কৰিব পাৰে টু কিল এ মকিংবাৰ্ডেৰে। আপুনি যদি এই কিতাপখন পঢ়িছে, তেনেহ'লে কমেণ্টত জনাব। আৰু যদি পঢ়া নাই, মই এবাৰ হ'লেও আপোনালোকক এই কিতাপখন পঢ়ি চাবলৈ ৰিকমেণ্ড কৰিম। ধন্যবাদ।